নিজৰ ইমান ঠিক থাকিলে আল্লাহ তালাই যে আপোনাৰ ইচ্ছা পূৰণ কৰাত সহায় কৰে, ইয়াৰে এটা বাস্তৱ উদাহৰণ লৈ আজিৰ এই ভিডিঅ'টো। লিবিয়া দেশৰ আমিৰ আল মাহাদি মানছুৰ আল গাদ্দাফি নামৰ এইজন ব্যক্তিয়ে ছৌদি আৰবলৈ হজত যোৱাৰ নিয়াত লৈ এয়াৰপৰ্টত উপস্থিত হৈছিল। কিন্তু মানুহজনৰ নামত কিছু ভুল থকাৰ কাৰণে মানুহজনৰ পলম হয় আৰু মানুহজন উৰাজাহাজত বহাৰ পূৰ্বেই উৰাজাহাজ উৰা মাৰিছিল, যাৰ ফলত মানুহজন ভাগি পৰিছিল আৰু কোনো পধ্যেই ঘৰলৈ উভতি যোৱা নাছিল। বহু চেষ্টা কৰিও মানুহজনক কোনেও তাৰ পৰা আঁতৰাব পৰা নাছিল আৰু তাৰ পিছতেই ঘটিল অলৌকিক ঘটনাটো। আকাশত উৰা মৰা উৰাজাহাজটোৰ কাৰিকৰী বিচ্যুতিৰ দেখা দিয়ে আৰু সেইখন ঠাইতে আকৌ ঘূৰি আহিব লগা হয় উৰাজাহাজটো, আৰু তাৰ পিছত মানুহজনক বহুৱাই কাৰিকৰী সমস্যা সমাধান কৰি উৰাজাহাজ আকৌ উৰা মাৰে। সঁচাই ভাবিলে আচৰিত লাগে, নিজৰ ইমান ঠিক থাকিলে আল্লাহ তালাই আপোনাৰ ইচ্ছা পূৰণ কৰাত সহায় কৰে। এই ঘটনাটোৰ বিষয়ে অধিক জানিবলৈ আপোনালোকে গুগল চাৰ্চ কৰিব পাৰে।